ডম্বৰু আৰু গুণ্ডা বাহিনীৰ হাতৰ পৰা দিলৱাৰক বচাব নোৱাৰিলে আমাৰ দৰে মানুহবোৰ এইখন দেশত জীয়াই থকাৰ কোনো অৰ্থ নাই বুলি মই পতিয়ন গৈছোঁ। অত্যন্ত দুখেৰে জনাওঁ যে আজিৰ ভাৰতত জীৱনে আমুৱাইছে। ৰাইজে ভাবি চাওক, ডম্বৰু আৰু গুণ্ডা বাহিনীৰ হাতৰ পৰা দিলৱাৰক বচাব নোৱাৰিলে আমাৰ দৰে মানুহবোৰ এইখন দেশত জীয়াই থকাৰ কোনো অৰ্থ নাই বুলি মই পতিয়ন গৈছোঁ। অত্যন্ত দুখেৰে জনাওঁ যে আজিৰ ভাৰতত জীৱনে আমুৱাইছে। ৰাইজে ভাবি চাওক, ডম্বৰু আৰু গুণ্ডা বাহিনীৰ হাতৰ পৰা দিলৱাৰক বচাব নোৱাৰিলে আমাৰ দৰে মানুহবোৰ এইখন দেশত জীয়াই থকাৰ কোনো অৰ্থ নাই বুলি মই পতিয়ন গৈছোঁ। অত্যন্ত দুখেৰে জনাওঁ যে আজিৰ ভাৰতত জীৱনে আমুৱাইছে। ৰাইজে ভাবি চাওক, ডম্বৰু আৰু গুণ্ডা বাহিনীৰ হাতৰ পৰা দিলৱাৰক বচাব নোৱাৰিলে আমাৰ দৰে মানুহবোৰ এইখন দেশত জীয়াই থকাৰ কোনো অৰ্থ নাই বুলি মই পতিয়ন গৈছোঁ। অত্যন্ত দুখেৰে জনাওঁ যে আজিৰ ভাৰতত জীৱনে আমুৱাইছে। ৰাইজে ভাবি চাওক, ডম্বৰু আৰু গুণ্ডা বাহিনীৰ হাতৰ পৰা দিলৱাৰক বচাব নোৱাৰিলে আমাৰ দৰে মানুহবোৰ এইখন দেশত জীয়াই থকাৰ কোনো অৰ্থ নাই বুলি মই পতিয়ন গৈছোঁ। অত্যন্ত দুখেৰে জনাওঁ যে আজিৰ ভাৰতত জীৱনে আমুৱাইছে। ৰাইজে ভাবি চাওক, ডম্বৰু আৰু গুণ্ডা বাহিনীৰ হাতৰ পৰা দিলৱাৰক বচাব নোৱাৰিলে আমাৰ দৰে মানুহবোৰ এইখন দেশত জীয়াই থকাৰ কোনো অৰ্থ নাই বুলি মই পতিয়ন গৈছোঁ। অত্যন্ত দুখেৰে জনাওঁ যে আজিৰ ভাৰতত জীৱনে আমুৱাইছে। ৰাইজে ভাবি চাওক, ডম্বৰু আৰু গুণ্ডা বাহিনীৰ হাতৰ পৰা দিলৱাৰক বচাব নোৱাৰিলে আমাৰ দৰে মানুহবোৰ এইখন দেশত জীয়াই থকাৰ কোনো অৰ্থ নাই বুলি মই পতিয়ন গৈছোঁ। অত্যন্ত দুখেৰে জনাওঁ যে আজিৰ ভাৰতত জীৱনে আমুৱাইছে। ৰাইজে ভাবি চাওক, ডম্বৰু আৰু গুণ্ডা বাহিনীৰ হাতৰ পৰা দিলৱাৰক বচাব নোৱাৰিলে আমাৰ দৰে মানুহবোৰ এইখন দেশত জীয়াই থকাৰ কোনো অৰ্থ নাই বুলি মই পতিয়ন গৈছোঁ। অত্যন্ত দুখেৰে জনাওঁ যে আজিৰ ভাৰতত জীৱনে আমুৱাইছে। ৰাইজে ভাবি চাওক,